চাবুৱা বিধানসভা সমষ্টিত আৰম্ভ অসম গ্ৰামীণ জীৱিকা অভিযান মিছন নেতৃত্বত চাবুৱাৰ বিধায়ক পুনাকন বৰুৱা সকলোৰে এখন ঘৰ হওক সেই ঘৰখন হওক পকী ঘৰ এই নীতিকে শিৰোগত কৰি চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাৰ নেতৃত্বত আৰম্ভ হ'ল অভিযান আৰ্থ সামাজিক আৰু জাতি পিয়ল অনুসৰি যিসকল লোক গৃহহীন আৰু গৃহহাৰা সেইসকল লোকৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনক বাস্তৱায়িত কৰাৰ এক সংকল্প লৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাবুৱা সমষ্টিত তাক কাৰ্যকৰী কৰিবৰ বাবে ইতিমধ্যে আৰম্ভ কৰা হৈছে সেই অভিযান চাবুৱা সমষ্টিৰ গুইজান উন্নয়ন খণ্ড আৰু পানীতোলা উন্নয়ন খণ্ডত আৰম্ভ কৰা এই অভিযানত যোগ্য ব্যক্তিৰ আৱাসগৃহ লাভৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ সংকল্প লৈছে চাবুৱাৰ বিধায়কগৰাকীয়ে এই বিষয়ত অসম গ্ৰামীণ জীৱিকা অভিযান মিছনৰ সদস্যসকলৰ সৈতে এক আলোচনাত মিলিত হয় পুনাকন বৰুৱা তেওঁলোকক সেৱামূলক মনোভাৱেৰে আগবাঢ়ি সমষ্টিত আঁচনিখন সফল কৰি তুলিবলৈ আহ্বান জনাই চাবুৱাৰ জনপ্ৰতিনিধিগৰাকীয়ে যোৱা দুটা দিনৰ কাৰ্যসূচীত তেওঁক সহযোগ কৰে গুইজান উন্নয়ন খণ্ড বিষয়া অসীম শৰ্মা আৰু পানীতোলা উন্নয়ন খণ্ড বিষয়া হাছনু টায়েঙে নমস্কাৰ মোৰ ঘৰটো জ্বলিছিলে যেতিয়া বিধায়ক মহোদয়ে মোক টিংখিনি দিলে সহায় কৰিলে মই এই টিং লগাই ঘৰটোত আছোঁ এতিয়া বিধায়ক মহোদয় মোৰ ঘৰলৈ আহিছে এতিয়া বিধায়ক মহোদয়ে মোক ভাল পকা ঘৰ দিম বুলি কৈছে মই বহুত সুখী হৈছোঁ কালিৰ পৰা ৰাজ্যজুৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যিসকল যোগ্য লোক যিসকলে পাব লাগে তেনে লোকসকলক নিৰ্বাচন কৰিবৰ কাৰণে অসম গ্ৰামীণ জীৱিকা অভিযান মিছনৰ সহযোগত আমাৰ খণ্ডন কাৰ্যালয়সমূহে অভিযান আৰম্ভ কৰিছে আৰু আনুষ্ঠানিকভাৱে আজি চাবুৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত পানীতোলা উন্নয়ন খণ্ডৰ জৰিয়তে আমি আটাইকেইখন গাঁৱত আটাইবিলাক চাহ বাগিচাত বস্তি অঞ্চল ভিতৰুৱা অঞ্চলবিলাকত অভিযান আৰম্ভ কৰিছোঁ আৰু এই দিশটোক অধিক ত্বৰান্বিত কৰি তুলিবৰ কাৰণে কোনো যাতে যোগ্য লোক দুখীয়া লোক এই ঘৰৰ পৰা বঞ্চিত নহয় তাক সুনিশ্চিত কৰিবৰ কাৰণে আজি মই বিধায়ক হিচাপে নিজেই অভিযান চলাবলৈ আহিছোঁ আমাৰ হাতে পানীতোলা খণ্ডোন্নয়ন কাৰ্যালয়ৰ খণ্ডোন্নয়ন বিষয়া হাছনা দলে টায়ুং বাইদেউ আছে পঞ্চায়তৰ বিষয়া কৰ্মচাৰীসকল আহিছে লগতে যিসকলক দায়িত্ব অৰ্পণ কৰা হৈছিল গ্ৰামীণ জীৱিকা অভিযানৰ যিসকল কেডাৰ তেওঁলোকৰ জীৱিকা সখী বা পশুসখী তেনে দায়িত্বপ্ৰাপ্ত সকলো ইয়াত উপস্থিত হৈছে আৰু আনুষ্ঠানিকভাৱে আমি অভিযান চলাইছোঁ আমি এইটো নিশ্চিত কৰিব বিচাৰিছোঁ যে কোনো কাৰণতে কোনো যোগ্য লোক কোনো দুখীয়া লোক যাৰ পজা ঘৰ কেঁচা ঘৰ আছে সেই লোকসকল যাতে ঘৰ পোৱাৰ পৰা বঞ্চিত নহয় যোৱা সময়ত আমি প্ৰত্যক্ষ কৰিছোঁ বা বহুত ধৰণৰ অভিযোগ হয় যে পকা ঘৰ থকা মানুহে ঘৰ পালে আমি নাপালোঁ কিন্তু আমি অসহায়ভাৱে কিছুমান বস্তু চাই থ'বলগীয়া আছিলে কাৰণ গোটেই আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ অধীনত তাৰ পৰা আহে কোনো পকা ঘৰ থকা লোকে ঘৰ পাইছে তেওঁৰ নামটো পটন কৰি দিব পৰা নাযায় 2011 চনত কাৰোবাৰ কেঁচা ঘৰ আছিলে কিন্তু 2025 চনত আহি মানুহজনৰ ঘৰটো পকা হৈ যায় কিন্তু ঘৰটো আহি পাওঁতে তেওঁৰ কিছু পলম হয় তো তেনেকুৱাবিলাক বহুত ধৰণৰ বিসংগতি আছিলে গতিকে সেই বিসংগতিবিলাক একেবাৰে নাইকিয়া কৰি নিকাভাৱে শুদ্ধভাৱে যাতে প্ৰকৃত দুখীয়া লোকে ঘৰবিলাক লাভ কৰে তাক সুনিশ্চিত কৰিবৰ কাৰণে আৰু এই দিশটো অধিক ত্বৰান্বিত কৰি দিবৰ কাৰণে মই নিজে আজি অভিযান চলাইছোঁ আৰু আজি আনুষ্ঠানিকভাৱে অভিযান গোটেই চাবুৱা সমষ্টিতে আৰম্ভ হৈছে চাবুৱাৰ পৰা ৰন্দীপ চুৰীৰ ৰিপৰ্ট অসম টুডে।